স্বাগতম। নতুন বছৰৰ প্ৰথম দিনটোতে মই আপোনালোকক জনাইছিলোঁ যে এই বছৰ মই আপোনাসকলৰ আশীৰ্বাদ লৈ এক নতুন যাত্ৰা আৰম্ভ কৰিছোঁ, যাৰ মূল উদ্দেশ্য আছিল প্ৰচলিত ভোটযুদ্ধৰ ওপৰত মত বিনিময়। কিন্তু দুৰ্ভাগ্যবশতঃ আজি আমি এনে এটা সন্দিক্ষণত উপস্থিত হৈছোঁ, আমাৰ এই যাত্ৰা সাময়িকভাৱে হ'লেও স্থগিত ৰাখিবলৈ বাধ্য হ'লোঁ। 22 এপ্ৰিল মঙলবাৰে আমাৰ দেশৰ এক প্ৰান্তত পেহেলগামত যি এক নৰকীয় হত্যাকাণ্ড, ঘৃণনীয় হত্যাকাণ্ড, ক্ষমাহীন হত্যাকাণ্ড সংঘটিত হ'ল, তাৰ বাবে আমি সঁচাকৈ মৰ্মান্তিক আৰু সচকিত হৈ পৰিছোঁ। হত্যাকাণ্ডত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকীলৈ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতেই আপোনজনক হেৰুৱাই শোকতপ্ত হৈ পৰা পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰিলোঁ। চৰকাৰৰ ওচৰত আমাৰ দাবী, এনে জঘন্য হত্যাকাণ্ডত জড়িতসকলক এনে এক শাস্তিৰ সন্মুখীন কৰাওক, যাতে ভৱিষ্যতলৈ কোনেও ভাৰত ভূমিলৈ আঙুলিয়াবলৈ সাহস নকৰে। ধন্যবাদ।